সকলোকে স্বাগতম জনাইছোঁ। সৰু বাটিৰে এবাটি দৈ লৈছোঁ আৰু এচামুচ দৈ বাঢ়িছিলে সেইখিনিও দি দিছোঁ আৰু যিটো বাটিৰে দৈ লৈছিলোঁ সেই বাটিটোৰে এবাটি চাউল দিছোঁ। চাউলখিনি ৰাতিয়ে তিয়াই ৰাখিছিলোঁ আৰু এতিয়া মিক্সিত মিহিকৈ এটা পেষ্ট বনাই লৈছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু মিহিকৈ কাটি লোৱা এটা পিঁয়াজ আৰু কেঁচা জলকীয়া দুটা দিছোঁ। জ্বলাটো নিজৰ পৰিমাণ অনুযায়ী দি ল'ব আৰু ফুৰণ দিবলৈ নৰসিংহ পাত কেইটামান আৰু ক'লা সৰিয়হ দিছোঁ। দি লৈ গোটেইখিনি ভালদৰে মিলাই লৈছোঁ আৰু একেবাৰে শেষত এপেকেট ইনো দি লৈছোঁ আৰু বেটাৰটো এইটো জোখতে ৰাখিছোঁ, একেবাৰে ডাঠো কৰা নাই, একেবাৰে পাতলো কৰা নাই। টাৱাখন গৰম হোৱাৰ পাছতে অকণমান তেল দি পিঠাটো এনেদৰে দি দিছোঁ। পিঠাটো দিয়াৰ সময়ত গেছৰ ফ্লেমটো হাই কৰি ৰাখিছোঁ, তেতিয়া টাৱাখনত পিঠাটো ভালদৰে লাগি ধৰিব। আৰু এতিয়া সিজিবৰ কাৰণে গেছৰ ফ্লেমটো ল' কৰি ৰাখিছিলোঁ। পিঠাটো দিওঁতে টাৱাত লাগি নধৰে, বনাবলৈ কোনো অসুবিধা নহয় আৰু খাবলৈও বিৰাটেই টেষ্টি হয়। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাব আৰু এনেদৰে বনাই খোৱাৰ পাছত কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।